কিয় তেজ উত্তাল নহয় নি? আমিতো 6 বছৰ ৰাজত্ব কৰিছিলোঁ। আজি প্ৰজা কিয় হৈছে? আপোনালোক নতুন প্ৰজন্ম হয়নে নাই? মনোবল ল'ব পাৰেনে নাই? লাচিতৰ হিষ্ট্ৰী পঢ়িব, কনকলতা হিষ্ট্ৰী পঢ়িব, চাউচিং কৰি হিষ্ট্ৰী পঢ়িব, তেতিয়া তেজ নিজে উত্তাল হৈ যাব, হয়নে? এই চিকিউৰিটি কৰি ক'ৰবাত কিবা বেটেৰী ৰিক্সা চলাই আমাৰ আহোম বংশধৰে খাব নালাগে। কিন্তু মই আপোনাক কৈছোঁ, কিন্তু আপুনি কৰিছে, আপোনাৰ নতুন প্ৰজন্মক কিন্তু এইটো আদৰ্শ নেদেখাব। আমাৰো নাই, কিন্তু আমি সাহস কৰোঁ। কিয় নোৱাৰিম, হয়নে নাই? আজি এই অৱস্থা। যাওক কওক, কি কৰে? কি গাড়ী? নিজৰ ঘৰত মানে আগত আছিলে, এতিয়া বেলেগক নিজে বেংকৰ লোন চোন লৈ গাড়ী নলয়? লোন লৈছিলোঁ। আগৰ গাড়ীখন মানে টেণ্ডাৰ নাপালোঁ ন, টেণ্ডাৰ নোপোৱা হ'লে হেৰি কৰিব পাৰিম। অনলাইন টেণ্ডাৰ অনলাইন টেণ্ডাৰ মাৰিছিলোঁ, অলপ 15খন মাৰিছিলোঁ, এতিয়া উইনচিট মাৰিছিলোঁ, নহ'ল। এখন কিনাৰ মানে বেলেগৰ পৰা কিনি লোৱা যায়। মুঠতে মই এটাই কওঁ, নিজৰ জ্ঞাতি ভাইৰ কাৰণে কৈছোঁ, আপোন মানুহ চব নিজে আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব। লোকৰ চামচাহে আমি থকা মানুহ নহয়। আমাৰ বংশধৰ সেইটো নেকি? আজি বংশধৰ শেষ, কিন্তু হয়নে? আহোমৰ বংশটো গোটেইটো খাই পেলালে। আপোনালোকে ধৰি ৰাখিব লাগিব। আমি কেলৈ আহিছোঁ? লেংডন কেলৈ আহিছে আজি কওক? মোৰ নাম নিতুল। বয়স কিমান? অংকটো কৰে? অংক কৰে? পাতলকৈ কৰে ন? বয়স কিমান হৈছে? হে? মইতো আপোনাকতো অকণমান নাই। আমি আমাক মানে বিকিছে, চাহৰ লগত নিমখ খুৱাই ডাল কৰি দিছে, জানে নাই? এতিয়া আমাক একাংশই কি কৰিছে জানে? ভিডিঅ'টো হেৰি কৰিব নি? একাংশই কি কৰিছে জানে? এই গাঁৱত যে 20 টকা মদ বিকিছে, কি কাৰণে বিকিছে? নামনি অসমত নাই, কিন্তু উজনি অসমত আছে। কি কাৰণে? আমি ভূমিপুত্ৰখিনি মাংটো গায়ব কৰিছে, গম পাইছে? আপুনি এতিয়া হাতখন তুলি কওকচোন। মই ডাক্তৰ নহয় বাৰু। এইয়া কপিছে। মোৰ এটা ৰিকুৱেষ্ট, মই বিনম্ৰতা অনুৰোধ কৰিছোঁ আপোনাক, মদ বাদ দিয়ক। আপুনি জাতিগত, আপুনি মদ বাদ দিয়ক দেই। এই পৰিৱেশত মদটো আপুনি নাখাব আৰু। বেয়া পাইছে নি? নাই পোৱা। ভাল লগা নাই পাইছে। ধন্যবাদ। কওক, নাম কওক। মোৰ নাম শ্ৰী ৰূপেশ্বৰ গগৈ দাদা। কি কৰে? মই হাজিৰা কৰোঁ। কিমান দিয়ে হাজিৰা? হাজিৰা 400। সদায় পায়নে? সদায় মানে বুলি ক'ব নোৱাৰি আৰু, বহুতো কৰ্মচাৰী এনেকুৱা এটা নিবনুৱা। আপোনালোকে ৰ'বচোন, অকণমান ৰ'ব। আমি এটা তথ্য লৈ আছোঁ, আমি এটা ইয়াৰ পৰা এটা অনুভৱ আমি প্ৰকাশ কৰিম বাতৰিত দেই। আপোনালোকে এই কথাবিলাক বাতৰিত বাজিব, কিন্তু মই টক শ্ব' চলাওঁ, সেইকাৰণে কথাখিনি মই সুধিছোঁ। তাৰমানে মই কৈ আছোঁ 500 টকা আপুনি পায় হাজিৰা? হয় হয়। আপুনি ঘৰখনত চাউল কিনিবলগীয়া হয়নে? কিনিবলগীয়া মানে খেতি কৰোঁ, কিন্তু তিনিটকীয়া চাউলতে এনেই অকণমান কৰি ৰাখোঁ। মিঠাতেল কিনেনে? সকলো কিনিবলগীয়া। মই সুধি আছোঁ কি, আপোনাক মিঠাতেল কিনেনে? কিনো। দালি কিনেনে? হয়। 500 টকাত আপুনি দিনটোত কিমান বস্তু পায়? নাই, নোৱাৰেগৈ, একো নোপোচায়। এতিয়া হাজিৰা যদি আপুনি সপ্তাহত কেইদিন পায়? সপ্তাহত মানে কিমান হ'ব দাদা? দুদিনমান হয়, কি নহয়। এতিয়া আপুনি ঘৰখন কেনেকৈ চলে? বহুত অসম্ভৱ। এই যে বস্তু ইমান মূল্যবৃদ্ধি হৈছে, হয়। আপোনালোকক চুই গৈছেনে? গৈছে। হে? হয়, মূল্যবৃদ্ধি আপোনালোকক চুই গৈছে। চিৰসত্য। 500 টকাই আপোনালোকে দিনটো হাজিৰা কৰে, কিন্তু 500 টকা যদি লৈ যায়, 1 কেজি চব্জিৰ দাম কিমান? শাক পাচলিৰ দাম, দালিৰ দাম কিমান, মিঠাতেলৰ দাম কিমান? অনুভৱ কৰিছেনে নাই? কৰিছোঁ দাদা। কৰিছে। সেইখিনিয়ে সুধিলোঁ আৰু, মই বিশেষ একো নকওঁ আৰু। কি কৰে দাদা? কাৰ গাড়ী চলায়? মোৰ দুখ লাগিছে। মই বৰগোহাঁই বংশধৰ। ইয়াত মই যিমান মানুহ পালোঁ, প্ৰায়